বিচাৰিৰে ছাগলী আহিল গাহৰি। এই আজব কাণ্ড সংঘটিত হৈছে শিৱসাগৰৰ ভটিয়াপাৰস্থিত এখন ৰেষ্টুৰেণ্টত। প্ৰথমে এই দৃশ্যটোলৈ মন কৰক। ছাগলী মাংস প্লেটত এনেদৰে ওলাইছে গাহৰি মাংস। শিৱসাগৰৰ এটা পৰিয়ালে নৈশ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল আলপাইন ৰিজৰ্ট নামৰ ৰেষ্টুৰেণ্টখনলৈ। পৰিয়ালটোৱে অৰ্ডাৰ দিছিল ছাগলী মাংস, কিন্তু হোটেলে গ্ৰাহকক দিলে গাহৰি মাংস। ছাগলী মাংসৰ লগত গোপনে গাহৰি মাংস মিশ্ৰণ কৰি খোৱাৰ অভিযোগ পৰিয়ালটোৰ। এই ঘটনাটো কি, আকৌ আমি আহিছোঁ খাবলৈ, আকৌ ফূৰ্তি কৰিবলৈ সৰস্বতী পূজা বুলি, আৰু তাৰ কাৰণে ইয়াত আমি খানা চানা অৰ্ডাৰ কৰিলোঁ। আমি যোনটো অৰ্ডাৰ কৰিছোঁ তাতে বেলেগ বেলেগ বস্তু দিছে, যোনটো আমি নাখাওঁ কেতিয়াবা। আৰু গাহৰি চাহৰি আমি নাখাওঁ। আমি মটন চিকেন অৰ্ডাৰ কৰিছোঁ, একেটি গাহৰি পৰক আৰু লোকেল চিকেন ওলাইছে। লোকেল চিকেনটো বাৰু একো নাই, আমি খাওঁ, কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও। তথাপি এইটো এনে দিছে। মোৰ কথা হ'ল কি যে এইটো মানে ইমান লাপাৰৱাহ হোটেল হ'ব নালাগে নহয়। ইমান আমিতো দূৰৰ পৰা আহোঁ বাৰু, 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ, এনজয় লৈ আহিছে। আমাৰ যদি ধৰ্মটোই ব্যস্ত হয় যে এইটো ভাল কথা নহয়। তেনেকুৱা লাপাৰৱাহ হ'ব নালাগে। মানে আমি অৰ্ডাৰ দিছিলোঁ মটন কাৰী আৰু নান অৰ্ডাৰ দিছিলোঁ। তাতে আমি মটন কাৰীৰ অৰ্ডাৰ প্ৰথম মটন কাৰী দিলে, তো মটন কাৰীৰ ভিতৰত ওলালে চিকেন ওলালে। চিকেনৰ পাছত অকণমান পাছত খোৱাৰ পাছত আমি দেখিলোঁ যে কি তাতে পৰ্কো ওলালে, গাহৰি মাংস ওলালে। তো আমাৰ নাম প্ৰীতম দত্ত, এই শিৱসাগৰ টাউনৰ বাসিন্দা। তো সেইটো কাৰণে আমাৰ বেয়া লাগিছে আৰু যে মানে ইমান লাপৰৱাহ হোটেল হ'ব নালাগে। আমিতো বহুত আশা কৰি আহিছোঁ না, ভাল জেগা, ভাল হেৰি আৰু ভাল কিবা এটা পাম, ইমান ভাল ছাৰ্ভিচিং পাম বুলি। তাতে যদি ইমান বেয়া ছাৰ্ভিচিং হৈছে, বহুত বেয়া কথা নহয়। তাতে কৈছে যে নহয় আমাৰ অলপ মিষ্টেক হৈ গ'ল, এনেকৈ গ'লোঁ। মিষ্টেকটোতো নহয়, ভুলেই হয়। ভুল হোৱাতেতো তেনেকুৱা নহয়। আমি আজি খাইছোঁ, আমি লাগে ঢেৰ মানুহ আহে নহয়, গাহৰি নোখোৱা মানুহ বা সেইটো কথা থাকে নহয়। বেংগলী সম্প্ৰদায়ৰ এই পৰিয়ালটোক এনেদৰে গাহৰি মাংস খোৱাত ক্ষুব্ধ হৈ পৰিছে এতিয়া পৰিয়ালটো। ইয়াৰ পাছতে ৰেষ্টুৰেণ্টখনৰ মালিকক জবাবদিহি কৰিলে পৰিয়ালটোৱে। ৰিজৰ্ট খানা খাবলৈ এইটো ভটিয়াপাৰৰ চাৰিআলিৰ ওচৰত আছে। তো তাত আমি আহিছিলোঁ, তেওঁলোকক মটন কাৰী আৰু নান দিছিলোঁ অৰ্ডাৰ। তো মটন কাৰী খাই থাকোঁতে আমাৰ তাত এপিচ লোকেল চিকেন ওলালে। তো তেওঁলোকৰ ৱেটাৰজনক ক'লোঁ যে লোকেল চিকেন এপিচ ওলালে। তেওঁলোকে চালে যে দাদা নহয় বুলি ক'লে। তাৰপৰা এবাৰ চাই লওক বুলি ক'লোঁ। চাই লোৱাৰ পিছত ক'লে দাদা হ'বও পাৰে। তেতিয়া ক'লোঁ ঠিক আছে, লোকেল চিকেন ওলালে, ঠিক আছে আমি খাওঁ, দি দিয়ক, একো নাই। তাৰপিছত অলপ টাইম আমি খাই থকাৰ পিছত কি হ'ল, আমাৰ তাত এপিচ পৰ্ক ওলাই গ'ল, মানে গাহৰি মাংসৰ পিচ ওলাই গ'ল। তো তেতিয়া ক'লোঁ যে আমি লোকেল চিকেন খাই থকাৰ অৱস্থাত লোকেল চিকেনটো খাওঁ কাৰণে মানিলোঁ, যিহেতু মই গাহৰি নাখাওঁ, নিজৰ মানে গাহৰি নাখাওঁ, তাত গাহৰি ওলাই গ'ল। এইটো কিয় হ'ব? আপোনালোকৰ ঘৰ আমাৰ শিৱসাগৰ টাউনত। ইয়াত খাবলৈ আহিছিলোঁ, সৰস্বতী খাবলৈ আহিছিলোঁ। কিন্তু তেওঁলোকে কৈছে কেতিয়াবা ভুল হৈ যায়। আমিও কৈছোঁ ঠিক আছে ভুল হৈ যায়, কিন্তু কিয় হ'ব লাগে? তেওঁলোকেও কৈছে যে কেতিয়াবা হৈ যাব, বনোৱাত ভুল হৈ যাব পাৰে। তো আমিও কৈছোঁ যে কিয় হ'ব লাগে? এটা লোকেল মটনৰ লগত লোকেল চিকেন আহিছে ঠিক আছে, কিন্তু পৰ্কটো আহিব নালাগে। 3টা বস্তু মিক্সন হ'ব পাৰে নেকি আপুনি কওক? হয়নে নহয়? সেইটোৱে কৈছোঁ, বেলেগ একো নাই। তেওঁলোকে কৈছে আমাৰ ভুল হৈ গৈছে, চৰি কৈছে, আমিও কৈছোঁ ঠিক আছে। তেওঁলোকে স্বীকাৰ কৰিছে ভুল হৈ গৈছে, নেক্সট টাইম এনেকুৱা নহয় কৈছে, আমিও কৈছোঁ হ'ব ঠিক আছে বুলি কৈছোঁ। এতিয়া প্ৰশ্ন হয়, এনেদৰে গ্ৰাহকক ৰামধগন্তি চলি আহিছে নেকি এইসমূহ ৰেষ্টুৰেণ্ট? শিৱসাগৰৰ পৰা কেশৱ পাৰিকৰ ৰিপৰ্ট, নেশ্যন এনি।